লাষ্ট ইয়াৰ এডিআৰ গেট 4 ভাইভা কুৱেশ্যন আমি কেইজনমান কেণ্ডিডেটৰ পৰা এই কুৱেশ্যনকেইটা তেওঁলোকৰ পৰা অনা হৈছে। কুৱেশ্যন এইচএছ মেট্ৰিক ক'ৰ পৰা পাছ কৰিছা, মানে তেওঁক প্ৰথম কুৱেশ্যনটো কি সুধিছে, হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা ক'ৰ পৰা পাছ কৰিছা বা কেতিয়া কিমান চনত পাছ কৰিছা, মেট্ৰিক কিমান চনত পাছ কৰিছা, এইচএছ কিমান চনত পাছ কৰিছা আৰু কোনখন স্কুলৰ পৰা পাছ কৰিছা, এইকেইটা কুৱেশ্যন সুধিছে। নেক্সট কিমান চনত মেট্ৰিক আৰু এইচএছ পাছ কৰিছা, নেক্সট আৰু এজন কেণ্ডিডেটকো ছেম কুৱেশ্যন কৰিছে, এই দুটা ছেম আছে। আপুনি বৰ্তমান কি কৰি আছা, যিহেতু এজন কেণ্ডিডেটে 18 বছৰৰ পিছতহে তেওঁ জবত এপ্লাই কৰে। এপ্লাই কৰাৰ পিছত সেই সময়খিনিত তেওঁ কি কৰি আছে, কিছুমান কেণ্ডিডেটে কি কৰে, ডিগ্ৰী কৰে আৰু যিহেতু গেট 4ত ডিগ্ৰী লেভেলটো নাই, সেয়েহে সেই গ্ৰেজুৱেশ্যন নকৰা সময়খিনিত তেওঁ কি কৰি আছে, বা কোনোবা কেণ্ডিডেটে বাহিৰৰ ৰাজ্যত কাম কৰিব যাব পাৰে, বাট সেই কথাটো তেওঁ উল্লেখ কৰিব পাৰে, বা কিছুমান কেণ্ডিডেটে বনুৱা খাটিব পাৰে বা শ্ৰমিক খাটিব পাৰে, সেই কথাখিনিও তেওঁ উল্লেখ কৰিব পাৰে। এই কুৱেশ্যনটো সুধিছে আপুনি বৰ্তমান কি কৰি আছে, মানে প্ৰেজেন্সত তেওঁ কি কৰি আছে, এই কথাটো সুধিছে। খুব ধুনীয়াকৈ পেনেলৰ আগত ধুনীয়াকৈ ক'লেই হ'ল, বা ভাইবাৰ ছাৰসকলৰ আগত ধুনীয়াকৈ ক'লেই হ'ল। 4 নম্বৰত কৈছে PWD কেণ্ডিডেটসকলক ফেমিলিৰ কথা সুধিছে, মানে যিখিনি ফিজিকেলি হেণ্ডিকেপ আছে সেই কেণ্ডিডেটসকলক ফেমিলি ৰিলেটেড কথা সুধিছে, মানে তেওঁলোকক বেছি পাজললৈ যোৱা নাই। আৰু 5 নম্বৰত কৈছে কাষ্ট ৱাইজ বা কাষ্ট OBC MOBC কেণ্ডিডেট এজনৰ এপ্লাই কৰিব পৰা সৰ্বোচ্চ বয়স কিমান, মানে কাষ্ট ৱাইজ, যিহেতু সেই কেণ্ডিডেটজন OBC আছিলে, OBC কেণ্ডিডেটজনক সুধিছে যে OBC কেণ্ডিডেট এজনৰ এপ্লাই কৰিব পৰা সৰ্বোচ্চ বয়স কিমান, সেইটো সুধিছে। যিহেতু OBC কেণ্ডিডেট এজনৰ 3 ইয়াৰ ৰিলেক্সেশ্যন থাকে মেক্সিমাম, সেই কথাটো উল্লেখ কৰিব লাগিব। বা কোনোবা ST কেণ্ডিডেট এজনে STৰ সৰ্বোচ্চ এপ্লাই কৰিব পৰা বয়স সেইখিনি চাই যাব। আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেট এজনে আনৰিজাৰ্ভ কেটেগৰীত কিমান বয়স হ'লে এপ্লাই কৰিব পাৰে, এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে। SC কেণ্ডিডেট এজনো সেইখিনি কথা এই কুৱেশ্যনটোৰ লগতে ৰিলেটেড চাই যাব পাৰে। নেক্সট এডভাৰটাইজমেণ্ট অনুসৰি কাষ্ট ৱাইজ বয়স কিমান, মেক্সিমাম কিমান, মানে কেণ্ডিডেটজন OBC MOBC নহ'ব পাৰে, আৰু OBC MOBC নোহোৱা কেণ্ডিডেটজনক কি সুধিছে, এডভাৰটাইজমেণ্ট অনুসৰি কাষ্ট ৱাইজ মেক্সিমাম বয়স কিমান, সেইটো কথা সুধিছে। আৰু নিজৰ জিলাৰ বিষয়ে জানি যাব, কিছুমান জিলাত যথেষ্ট হিষ্টৰিকেল বুৰঞ্জী আছে, ধৰক শিৱসাগৰ জিলাত যথেষ্ট বুৰঞ্জী ৰিলেটেড কুৱেশ্যন আছে। এতিয়া যোৰহাট জিলা বুলি কোৱাৰ লগে লগে আহোমৰ শেষৰখন ৰাজধানী, কিমান চনত আহোমৰ শেষৰখন ৰাজধানী, 1794 চনত, এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। যে আহোমৰ শেষৰজন ৰজা কোন আছিল, পুৰন্দৰ সিংহ। আহোমৰ শেষৰজন স্বাধীন ৰজা কোন আছিল, চন্দ্ৰকান্ত সিংহ। আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল, চুকাফা। বা কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল, বিশ্বসিংহই। কিমান চনত, 1515, এনেকুৱা ধৰণৰ বুৰঞ্জীৰ কথা সুধিব পাৰে। বা লাচিত বৰফুকনৰ মৃত্যু কেতিয়া হৈছিল, এইটো কথা সুধিব পাৰে, যে 1672 চনত লাচিত বৰফুকনৰ মৃত্যু হৈছিলে, তেওঁ জন্ম সুধিব পাৰে, 1622 চনত তেওঁ জন্ম হৈছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। যে চিলাৰায় আন এটা নাম কি, শুক্লধ্বজ। নৰনাৰায়ণৰ আন এটা নাম কি, মল্লদেৱ। এনেকুৱা জিকে ৰিলেটেডো কথা সুধিব পাৰে। যিহেতু এইবাৰ কেণ্ডিডেট 100 জন মাতিব, আৰু এডিআৰ গেট 4 ভাইভা মে' মাহৰ মাজভাগৰ পৰা জুলাই মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। যিহেতু মে' মাহত পঞ্চায়ত ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন কাউণ্টিং আছে 11 তাৰিখে। সেয়েহে আমি মে'ৰ 20 তাৰিখৰ পিছত ধৰিব পাৰোঁ, বা জুন আৰু জুলাই এই দুটা মাহত এডিআৰ গেট 4 ভাইভা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আপোনালোকে এতিয়াৰ পৰা কুৱেশ্যনবিলাক চাই থাকক, বা কেনেকুৱা কুৱেশ্যন হ'ব, এই কুৱেশ্যনবিলাক এতিয়াৰ পৰা আৰ্হিটো চাব পাৰে। আৰু প্ৰেক্টিছ কৰি থাকক, প্ৰেক্টিছ কৰিলে কেতিয়াও অথলে নাযায় বস্তু। থেংক ইউ গাইজ।